এইবোৰক কি কয় টাৰ্নিপ কেবেজ মানে ওলকবি ওলকবিক কি কয় জ্যাকফ্ৰুইট মানে কি কঁঠাল মনত ৰাখিবা তাৰ পিছত ঘৰৰ চালত এইবোৰ কি এইবোৰ হৈছে চাল কোমোৰা ইহঁতক ইংৰাজীত কি কয় হোৱাইট গোৰ্ড কি কয় বটল গোৰ্ড মানে পানীলাও মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 ত থকা লেটস গো টু দা মাৰ্কেট এই পাঠটো আজি আমি আলোচনা কৰিম তোমালোকে ভিডিঅটো মনোযোগৰে চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা আজিৰ পাঠটোৰ নাম কি আজিৰ পাঠটোৰ নাম হৈছে লেটস গো টু দা মাৰ্কেট মানে বলা আমি বজাৰলৈ যাও মাৰ্কেট মানে হৈছে কি বজাৰ পিকচাৰ ৰিডিং পিকচাৰ মানে হৈছে ছবি ৰিডিং মানে হৈছে পঢ়া মানে তোমালোকে এই ছবিখন চাই ছবিখনত কি আছে তোমালোকে ক'ব লাগিব তাৰ পিছত কি কৈছে লুক এট দা পিকচাৰ মানে ছবিখনলৈ চোৱা নেম দা ফ্ৰুইটস এণ্ড ভেজিটেবলছ that you see in the picture মানে ছবিখনত থকা ফলমূল আৰু শাকপাচলিৰ নামবোৰ তোমালোকে কোৱা প্ৰথমে এইবোৰ চোৱাচোন এইবোৰ হৈছে কি বেনানা এইবোৰ হৈছে কি বেনানা মানে কল তাৰ পিছত গছত এইবোৰ কি এইবোৰ হৈছে ম্যাঙ্গো মানে আম তাৰ পিছত এইবোৰ হৈছে কি এইবোৰ হৈছে পাপায়া এইবোৰ কি পাপায়া পাপায়া মানে হৈছে কি অমিতা তাৰ পিছত এইবোৰ হৈছে কি এইবোৰ হৈছে জ্যাকফ্ৰুইট কি এইবোৰ জ্যাকফ্ৰুইট মানে কঁঠাল জ্যাকফ্ৰুইট মানে কি কঁঠাল মনত ৰাখিবা তাৰ পিছত ঘৰৰ চালত এইবোৰ কি এইবোৰ হৈছে চাল কোমোৰা ইহঁতক ইংৰাজীত কি কয় হোৱাইট গোৰ্ড কি কয় হোৱাইট গোৰ্ড মনত ৰাখিবা এইবোৰ হৈছে কি এইবোৰ হৈছে পানীলাও ইহঁতক ইংৰাজীত কি কয় ইহঁতক ইংৰাজীত কয় বটল গোৰ্ড কি কয় বটল গোৰ্ড মানে পানীলাও গছত এইবোৰ কি এইবোৰ হৈছে টমেটো এইবোৰ হৈছে কি টমেটো মানে বিলাহী তাৰ পিছত এইবোৰ হৈছে কি এইবোৰ হৈছে ব্ৰিঞ্জাল কি এইবোৰ ব্ৰিঞ্জাল মানে বেঙেনা বেঙেনাক কি কয় ব্ৰিঞ্জাল মনত ৰাখিবা তাৰ পিছত এইটো হৈছে কি এইটো হৈছে পামকিন মানে ৰঙালাও ৰঙালাওক কি কয় পামকিন তাৰ পিছত এইবোৰ হৈছে কলিফ্লাৱাৰ এইবোৰ কি কলিফ্লাৱাৰ মানে হৈছে কি ফুলকবি ফুলকবিক কি কয় কলিফ্লাৱাৰ তাৰ পিছত এইবোৰ হৈছে চিল্লি এইবোৰ কি চিল্লি মানে জলকীয়া তাৰ পিছত এইবোৰ হৈছে কি এইবোৰ হৈছে কেবেজ কি এইবোৰ কেবেজ মানে বন্ধাকবি তাৰ পিছত এইবোৰ হৈছে কি এইবোৰ হৈছে ৰেডিশ কি এইবোৰ ৰেডিশ মানে হৈছে মূলা আমি যে মূলা খাও এইবোৰক ইংৰাজীত কি কয় ৰেডিশ তাৰ পিছত এইবোৰ হৈছে কি এইবোৰ হৈছে ওলকবি ইহঁতক ইংৰাজীত কি কয় টাৰ্নিপ কেবেজ ওলকবিক ইংৰাজীত কি কয় টাৰ্নিপ কেবেজ মনত ৰাখিবা তোমালোকে এই ছবিখনত চোৱাচোন এইখন হৈছে কি এখন দোকান কি এইখন দোকান কিহৰ দোকান এইখন হৈছে শাকপাচলি দোকান আৰু ফলমূলৰ দোকান এতিয়া আমি চাম এই দোকানখনত কি আছে এইবোৰ আমি চাম এইবোৰ হৈছে ম্যাঙ্গো মানে আম তাৰ পিছত এইবোৰ হৈছে কি এইবোৰ হৈছে পামকিন মানে ৰঙালাও এইবোৰ হৈছে কি এইবোৰ হৈছে বেনানা মানে কল এইবোৰ হৈছে পটেটো মানে আলু এইবোৰ হৈছে অনিয়ন মানে পিয়াজ এইবোৰ হৈছে টাৰ্নিপ কেবেজ এইবোৰক কি কয় টাৰ্নিপ কেবেজ মানে ওলকবি ওলকবিক কি কয় টাৰ্নিপ কেবেজ তাৰ পিছত এইবোৰ হৈছে কলিফ্লাৱাৰ কি এইবোৰ কলিফ্লাৱাৰ মানে ফুলকবি এইবোৰ হৈছে টমেটো মানে বিলাহী তাৰ পিছত এইবোৰ হৈছে ব্ৰিঞ্জাল কি এইবোৰ ব্ৰিঞ্জাল মানে বেঙেনা এইবোৰ হৈছে লিচি মানে লেচু এইটো হৈছে জ্যাকফ্ৰুইট কি এইটো জ্যাকফ্ৰুইট মানে কঁঠাল কঁঠালক কি কয় জ্যাকফ্ৰুইট তোমালোকে মনত ৰাখিবা এইবোৰ হৈছে কেৰট কি এইবোৰ
কেরট মানে গাজর। এইবোৰ হৈছে কেবেজ। কেবেজ মানে কি বন্ধাকবি। তাৰপিছত এইবোৰ হৈছে কি পাইনাপেল। কি এইবোৰ পাইনাপেল মানে মাটি কঁঠাল। পানীলাও ইংৰাজীত কি কয় বটল গোট। কি কয় বটল গোট মানে পানীলাও। লেটস টক। টক মানে হৈছে কথা পাতা মানে আহা আমি কথা পাতো। নাম্বাৰ 1 কি কৈছে হ্যাভ ইউ ইভাৰ ভিজিটেড এ মাৰ্কেট। মাৰ্কেট মানে হৈছে বজাৰ মানে তোমালোক কেতিয়াবা বজাৰত গৈছানে এইটো তোমালোকক প্ৰশ্ন কৰিছে। তোমালোকে কি কবা তোমালোকে কবা ইয়েস আই হ্যাভ ভিজিটেড এ মাৰ্কেট মানে হয়। আই হ্যাভ ভিজিটেড মানে মই গৈছো। এ মাৰ্কেট মানে এখন বজাৰ। তাৰপিছত নাম্বাৰ 2 ডু ইউ নো ৱেৰ উই গেট দিছ ফ্ৰুইটছ এণ্ড ভেজিটেবলছ ফ্ৰম। ফ্ৰুইটছ মানে হৈছে ফল মূল, ভেজিটেবলছ মানে হৈছে শাক পাচলি। মানে তোমালোকে জানানে আমি শাক পাচলি আৰু ফল মূলবোৰ ক'ত পাওঁ? ইয়াৰ উত্তৰ তোমালোকে কি দিবা ইন মাৰ্কেট। আমি ক'ত পাওঁ মাৰ্কেটত মানে বজাৰত আমি শাক পাচলি আৰু ফল মূল পাওঁ। তাৰপিছত নাম্বাৰ 3 ৱেৰ ডাজ দ্য ফাৰ্মাৰ চেল দিছ ভেজিটেবলছ এণ্ড ফ্ৰুইটছ। ফাৰ্মাৰ মানে হৈছে খেতিয়ক, চেল মানে হৈছে বিক্ৰী কৰে, ভেজিটেবলছ মানে হৈছে শাক পাচলি আৰু ফ্ৰুইটছ মানে হৈছে কি ফল মূল। মানে খেতিয়কে শাক পাচলি আৰু ফল মূলবোৰ ক'ত বেচে ক'ত বিক্ৰী কৰে? ইয়াৰ উত্তৰ কি হ'ব ইন মাৰ্কেট। দ্য ফাৰ্মাৰ চেল দিছ ভেজিটেবলছ এণ্ড ফ্ৰুইটছ ইন মাৰ্কেট। খেতিয়কে বজাৰত ফল মূল আৰু শাক পাচলি বিক্ৰী কৰে। তাৰপিছত তোমালোকে এইবোৰ পঢ়িবা। এইটো হৈছে কি মাৰ্কেট মানে বজাৰ, এইটো হৈছে ফাৰ্মাৰ মানে খেতিয়ক, এইটো হৈছে ফ্ৰুইট মানে ফল, এইটো হৈছে ভেজিটেবল মানে শাক পাচলি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দিবা, এটা কমেণ্ট দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।